নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে। যিটো সময়ত সমাজৰ একাংশ লোকে মৰ্মিতা মিত্ৰক সমালোচনা কৰি আছিল, সেই সময়তে মৰ্মিতা মিত্ৰই আনে নোৱাৰা কাম এটি কৰি দেখালে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আনফালে বেহাৰবাৰী আউটপোষ্টৰ মণিপুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী পাপৰি বৰাইও কৰি দেখুৱাইছে এক বিশেষ কৰ্ম। পিছে পাপৰি বৰা আৰু মৰ্মিতা মিত্ৰই সমাজৰ একাংশ শিল্পীয়ে কৰিব নোৱাৰা কি কাম কৰি দেখালে, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। দেশত হৈ থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী তথা বংগৰ কন্যা মৰ্মিতা মিত্ৰই দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়ালে যথেষ্ট পৰিমাণৰ ধন। আনফালে বেহাৰবাৰী আউটপোষ্টৰ মণিবৈও দিছে এক বিশেষ অৱদান। অভিনেত্ৰী পাপৰি বৰাই এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁ কেপশ্যনত লিখিছে, দেশ বুলিলে আদেশ নালাগে। এক সামান্য বৰঙণি দেশৰ প্ৰতিৰক্ষা পুঁজিলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। মণিপুৰ এনে পদক্ষেপক সকলোৱে জনাইছে সঁহাৰি। আনফালে জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰইও দেশৰ প্ৰতিৰক্ষা বিভাগলৈ যাচিছে বহু পৰিমাণৰ ধন। ইতিমধ্যে অনুৰাগীসকলে দুয়োগৰাকীৰ এই পদক্ষেপক অশেষ ধন্যবাদ জনাইছে। আপোনালোকে বাৰু এওঁলোক দুয়োৰে কৰ্মক কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব।